রুক্মিণীর বাণী শুনিলা তাকে ধরা দীর্ঘ করি অশুনি অমৃত কৃষ্ণর চরিত্র রাত্রি দিনে কর্ণ ভরি শ্রবণ কপরে ভকতি নাহিকে জানায়া কনিষ্ঠ করি অকহে কৃষ্ণ গতি অনন্ত ডাকে ভোলা হরি 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 রাম রাম জয় কৃষ্ণ। এইখিনিতে আমাক আজি অনন্ত কণ্ডলী কবিজনাই উপদেশ দিছে। শুনাৰ নৰনাই লোক সমস্ত সকলোৱে একচিত মনে এই মহাভাগৱতৰ যি পদ এই পদ শ্ৰৱণ কৰা আৰু অন্যৰ ভাৱবোৰ এৰি দিয়া, কেৱল ভগৱন্ত মাধৱক ভজনা কৰা, এয়াই হৈছে শাস্ত্ৰৰ তত্ত্ব অৰ্থ। আৰু ৰুক্মিণীয়েও এই কথাখিনিকে কৈছে, সকলোৱে দৃঢ় কৰি ধৰা, এয়া সকলোৱে কৃষ্ণৰ চৰিত্ৰৰ অমৃত ৰাতিয়ে দিনে কৰ্ণ ভৰি পান কৰা। এতিয়া আমি হাতৰ অমৃত তেজী বিষ ভক্ষণ কৰি আছো। এতিয়া হাতৰ অমৃত মানে কি? কৃষ্ণ আমাৰ লগতে আছে, হৃদয়ত কৃষ্ণ থকা নাই। তেওঁক এইবিলাক আমি ধুনীয়া বিষবোৰ বিচাৰি ফুৰিছোঁ। বিষয়বোৰ বিষ নহয়, বিষয় হৈছে আমাৰ বিষ। এই বিষয়ক এই আমি কৃষ্ণক বিচাৰিব লাগে। আমি বিষয়ৰ বিষ বুলি জানিও তথাপি বিষয়কে ভঞ্জন কৰি আছো। বিষয় বিষধ বিষে জৰ জৰ। বিষয় বিষ কিমান দুখ, তথাপি দেখোন বাৰে বাৰে বিষয়কে বিচাৰি আছো। আজি কৈছে সেই সমস্তবোৰ এৰা, ৰাতি দিনে কেৱল কৃষ্ণ কথা কৰ্ণ ভৰি মুখ ভৰি কোৱা গোৱা আৰু শুনা। ৰুক্মিণীয়ে কৈ থৈ গৈছে। সেইকাৰণে অনন্ত কণ্ডলীৰ উপদেশত আমাক সকলোকে এনেভাৱে কৃষ্ণ কথা শুনিবলৈ কৈছে। আৰু শ্ৰৱণৰ পৰে ভকতি নাহি জানা নিষ্ঠ কৰি, যে শ্ৰৱণৰ ব্যতিৰেকে ভক্তি আৰু নাই, এই কথাটো সকলোৱে জানিবা। আৰু শেষত অনন্ত কণ্ডলীয়ে কৈছে যে কৃষ্ণৰ গতি হওক সকলোৱে। কৃষ্ণ গতি বুজি পাইছে? তাৰমানে কৃষ্ণৰ এটা ৰূপ লৈ সকলোৱে গতি সাধন কৰক, কৃষ্ণ গতি। আৰু অনন্ত কণ্ডলীয়ে সকলোকে হৰি হৰি বুলি উচ্চস্বৰে ৰাম নাম লয় এই সংসাৰ তৰিবলৈ উপদেশ দি এই অধ্যায় ইমানতে সামৰণি মাৰিছে। আহক আমি পুনৰ পদচন্দলৈ আগবাঢ়িম। জয় কৃষ্ণ। মাধৱ পদ্ধতি সাধু সাধু মহাসতী যতে কবলিলা মানে স্বৰূপৰ যুগতি। আমি এই যদু বচন শুনিতে অভিলাষ, ইয়েতে দেখে তোমাক কৰিলো পৰিহাস। আমি একান্ত ভকত তুমি শুনিও কল্যাণী, যেন যেন কাম মূত বঞ্চিলা কামিনী। সকলে তোমাত হৈ আছে নাহিকে সংশয়, কিন্তু মুখ্য হেতু বুলিলো নিশ্চয়। এরামে তোমার স্বামীত প্রেম জানিলো আপুনি, আর তদু সমপতি ব্ৰতাই আছে কোনি। ইয়েতে এক বচন তদু চাহিল মন, যত ভূমুকতে জীৱন নগৈ নয়া ন
তো নিজে পতিব্রতা পরম সুন্দরী খর্ব গুণে আনন্দিতা এরাম খর্বখনে কৰা মুহূৰ্ত একান্ত ভকতি তোমাৰ সমান কোন আছে ভাগ্যৱতী একান্ত ভক্তিক প্ৰসং কিয়াৰে বহৰি অকামী ভক্তক নিন্দা অনন্ত মুৰাৰী অপুত্ৰ পত্নী কামে যিটো ভজয় আমাৰ মোহৰ মায়াই জানা অমুহিয়া চেতা ইৰামে তপব্ৰত কৰি দুখ পাৱে বিধাচনে মহামুখ্য দাতামুক পদে আন কামে ই নৰকত নিলে বিষয়ত যত তাকে লাগি হুৱে মুহূৰ্ত বিম কিনু মহাৰংগ মূৰ শুনা কিহেশ্বৰী সদায় মুহুৰ সেৱা কৰা ৰংগ কৰি অৰাম সংসাৰ মোচনি আকে বুলি ভকতি অভকত জনে আৰু নুবুজ গতি জয় কৃষ্ণ। এতিয়া পঞ্চমত কৈছে আজি ভগৱন্ত কৃষ্ণই ৰুক্মিণীক কৈছে হে সাধু তুমি মহাসতী হে ৰুক্মিণী যে তোমাৰ এই যি বচন মই শুনিলোঁ তোমাক মই এইখিনি কথা শুনিবৰ বাবেহে মই তোমাক পৰীক্ষা কৰিছিলোঁ। কৃষ্ণই ৰুক্মিণীক পৰীক্ষা কৰিলে এই পৰীক্ষাত ৰুক্মিণীয়ে পাছ হৈ গ'ল যে তোমাক মই পৰীক্ষা কৰিলোঁ তোমাৰ মুখৰ পৰা এনেভাৱে মোৰলৈ কিমান প্ৰেম ভক্তি আছে মোকনো তুমি কিমান ভাল পোৱা মোক কিমান প্ৰশংসা কৰা মই তোমাক পৰীক্ষাহে কৰিছিলোঁ তেওঁ যে তুমি মোক এৰি আনক নভজিলা আনক চিন্তা নকৰিলা গতিকে তোমাক ধন্যবাদ দিছোঁ। এতিয়া আজিকালি ভাইজাসকলক স্বামীসকলে যদি পৰীক্ষা কৰে সঁচাকৈ যাব নেযাব নেকি কওকচোন বাৰু। আজি পদৰ সুন্দৰভাৱে কৈছে যে তোমাক মই পৰীক্ষা কৰিলোঁ যে এতেকে বচনে তজু চাহিলো মনক প্ৰভু মুখৰ তেজী মন নগৰিলে আনক। এতিয়া আমাৰ বৰ্তমান সময় ভাইজাকসকল হ'লে আনৰ কথা ভাবিয়ে দিব চালা এইজনৰ লগত বিয়া হয় মই ভুলেই কৰিলোঁ হয়নে এইৰ লগত যদি বিয়া নহ'লোহেঁতেন সেই আগৰজনৰ লগত যদি গ'লোহেঁতেন আহি গ'ল আৰু হেঁতেনটো লাগি যাব আৰু হয়নে বাৰু ইত্যাদি আৰু কাৰোবাৰ আগত কৈ থাকিব এই আমাৰ সেইজনৰ কথা নকবি আৰু বিচাৰিবি আৰু কি পাপৰ ফলত বিয়া হ'লোঁ মই আগত কলেজত থকা এজনৰ লগত যদি গ'লোহেঁতেন এতিয়া শুনিব পাইছে তেওঁ বোলে সুন্দৰ এটা চাকৰিও আছে হয় এই হেঁতেন লাগি গৈ থাকিব আৰু। এতিয়া ৰুক্মিণীক পৰীক্ষা কৰিলে কৃষ্ণই মাজে মাজে আপোনালোকে কৰে নকৰে নাজানো আমি আমাৰ এগৰাকীক পৰীক্ষা কৰি থাকোঁ অলপ জোকাই চাওঁ কিমাননো আমাৰ প্ৰতি শ্ৰদ্ধা আছে কিন্তু বুজি পালোঁ ৰুক্মিণীদ্বয়ে এগৰাকীক যথেষ্ট শ্ৰদ্ধা কৰে আমাক গম পালে। গতিকে আইগৰাকী এক নম্বৰ আমাৰ লাগিব পৰীক্ষা কৰিব লাগিব আপুনি কিমান ভাল পায় আইগৰাকী আপোনাক কিমান ভাল পায় অলপ মাজে মাজে পৰীক্ষা কৰিব লাগে। কিন্তু এই পৰীক্ষা কৰাৰ আকৌ এটা সীমাৰো আছে বুজিছে সীমাৰো আছে সীমাটো ৰাখি পৰীক্ষা কৰিব টেষ্ট কৰিব কিন্তু এনেকুৱা এটা সময়ত নকৰিব আইগৰাকীৰ যদি মনটো বেয়া হৈ আছে সেইখিনি অকণমান জোকাই নল'ব আৰু সমস্যা হৈ যাব বুজি পালে। যদি আইগৰাকীৰ মনটো ভাল তেতিয়া অকণমান জোকাব ভাল যদি মন বেয়া সমস্যা হৈ যাব। গতিকে মাজে মাজে অকণমান পৰীক্ষা কৰিব টেষ্ট কৰি চাব লাগে
যা হওক আজি ৰুক্মিণীক কৈছে কৃষ্ণই তথাপিও যে তুমি আনলৈ মনটো নগলা সেইকাৰণে কৈছে ধন্য ধন্য ৰুক্মিণী তুমি সেই পতিব্ৰতা পৰম সুন্দৰী সৰ্বগুণে আনন্দিতা যে তুমি পতিব্ৰতা তোমাক সকলো গুণৰ তুমি অধিকাৰী তুমি পৰম আনন্দিতা সেইকাৰণে কৈছে সৰ্বগুণে কৰা মুত একান্ত ভক্তি তোমাৰ সমান কোন আছে ভাগ্যৱতী তুমি সকলো গুণৰ অধিকাৰী হয় তুমি মোক যে একান্তভাৱে ভক্তি কৰিলা আৰু তোমাৰ সমান এই সংসাৰৰ ভাগ্যৱতী কোনো নাই আৰু একান্ত ভক্তি কৰি তুমি মোক যি প্ৰশংসা কৰিলা আৰু কৈছে যে সেইজন ভগৱন্তই একান্তৰ ভক্তি কৰি যিজনে প্ৰশংসা কৰে সেইজনক কৃপাৰ কৰে কৈছে সকামী ভক্তিক ভগৱন্তই কি কৰে নিন্দা কৰে এতিয়া আমি ভক্তি কেনেকৈ কৰোঁ ইয়াৰ পৰত দিছে সুন্দৰকৈ কৈছে পুত্ৰ পত্নী কামনা কৰি ঐশ্বৰ্য বিভূতি কামনা কৰি আমি ভগৱন্তক ভজি আছোঁ পুত্ৰ কামনা কৰা মানে কি জানে মায়া বিচাৰি আছোঁ হয়নে বাৰু আহিছিলোঁ অকলে আহিছোঁ এই সংসাৰলৈ আহি কি কৰিলোঁ পিতৃ মাতৃক পালোঁ তাৰ পৰা পৰিয়ালবৰ্গক পাই যেতিয়া যৌৱন অৱস্থাত আহিলোঁ আকৌ এটা মায়া বিচাৰি আছোঁ হয়নে যুৱকসকলে এগৰাকী যুৱতী সংসাৰ কৰিব বিচাৰি আছে যুৱতীসকলে স্বামী এজন বিচাৰি আছে তাৰমানে কি মায়া আৰু সেই মায়াত দুজন লগ লাগি যোৱাৰ পিছত তাৰপিছত আৰু এটা মায়া বিচাৰি আছে বোলে ল'ৰা এটা বা ছোৱালী এজনী হওক আহি গ'ল ৩ নম্বৰ সেও এটা মায়া তাৰমানে আমি মায়া বিচাৰি আছোঁ সেইকাৰণে কৈছে যে সকাম ভক্তি হৈছে মায়া নিষ্কাম ভক্তি হৈছে নিমায়া নিৰাকাৰ নিবিকাৰ যে যিসকলে মোৰ বিমুখ হয় সেইসকলে নৰকত দুখ পাব লগা হয় বিষয় সুখত যিসকলে থাকে সেইসকল নৰকত গতি হয় আৰু কৃষ্ণৰ গুণৰ নামত যিসকলে সুখত থাকে সেইসকল কিন্তু বৈকুণ্ঠে গতি হয় গতি আমাৰ 3 ঠাইত হয় পাপীৰ বাবে নৰক পুণ্যৱানৰ বাবে স্বৰ্গ আৰু একান্ত ভক্ত কৃষ্ণৰ ভক্তিবানৰ বাবে বৈকুণ্ঠ আৰু এটা বস্তু আমি চাব লাগিব এতিয়া আমাৰ পাপ এই যে ঐশ্বৰ্য বিভূতি যিমান আমাৰ আছে বাহ্যিকত এই ধনেদি আমি কি কিনিব পাৰোঁ জানে পাপ পুণ্য আমি এই বিষয়ৰ যিমান ধন আছে এই ধৰণে আমি কেতিয়াও ভক্তি কিনিব নোৱাৰোঁ উদাহৰণটো বুজাই দিছোঁ সহজকৈ এজন মানুহৰ দিন হাজিৰা 500 টকা জেনেৰেল সেই এটা দিনৰ ভিতৰতে কাৰোবাৰ 1000 2000 3000 4000 5000 লাখ টকালৈ এদিনৰ ইনকাম আছে হয়নে বাৰু এই যে 500 টকা দিন হাজিৰা কৰা মানুহজনে এতিয়া সেই ধনটোৱে পুণ্যও কিনিব পাৰে পাপো কিনিব পাৰে এতিয়া পাপ কেনেকৈ কিনে পুণ্য কেনেকৈ কিনিব পাৰে এইটো উদাহৰণ দি বুজাই দিছোঁ ধৰি লওক মানুহজনে 500 টকা এটা দিনটোত কামাই লৈ আহিলে তাৰে যদি সেই 500 টকাৰে ঘৰ পৰিয়ালৰ বাবে অলপ হয়নে বাৰু ঘৰৰ ৰেচন পাতি যোগাৰ কৰিলে হ'ল তেল নিমখকে আদি কৰি আৰু তাৰে কেইটামান ধন কোনোবা এজন ভিখাৰীক 5 টকা দান দিলে তাৰে কোনোবা এজন যদি বেমাৰী আছিল ঔষধ এটা কিনিবলৈ তাৰে 50 টকা 100 টকা দিলে হয়নে বাৰু কোনোবা এজন যদি দৰিদ্ৰ আছে এসাঁজ লগনত তাৰে 1 কেজি চাউল কিনি দিলে তাৰমানে কি হ'ল জানে পুণ্য কিনি আছে আৰু যদি ভাবিছে আজি মোৰ 5000 টকা লাভ হ'ল তাই যদি 2 কেজিমান মাংস কিনি ল'লে এনেকুৱা ৰঙা বটল এটা কিনি ল'লে জানি ল'ব পাপ কিনি লৈছে চাবনে পাপ ক'ত হৈ আছে পাপ আমি নাজানো বাবে পাপ আমি কষ্ট কৰা ধনেদি পাপো কিনি আছোঁ পুণ্য কিনি আছোঁ এই ধনেদি আমি পাপ পুণ্য কিনিব পাৰোঁ কিন্তু ভক্তি কিনিব নোৱাৰোঁ কেৱল নাম ধনেহে আমি ভক্তি কিনিব পাৰিম গতিকে এই বাহ্যিকৰ ধনৰ দ্বাৰা কৰা কৰ্মৰ দ্বাৰা স্বৰ্গ নৰকত গতি হ'ব যদি আমি আজি এই যে সাধু সংগ কৰি একত্ৰিত হৈ কৃষ্ণৰ কথাৰ এই ধন যে আমি সংগ্ৰহ কৰিছোঁ এই ধনৰ দ্বাৰাহে আমাৰ বৈকুণ্ঠ গতি হ'ব যে তুমি কি আনন্দ মনে হে মোৰ গৃহিণী তুমি সদায় মোক সেৱা কৰা যে এই সংসাৰৰ মোচন এই সংসাৰৰ পৰা তৰি যাব পৰা কেৱল ভক্তি অভকতে কিন্তু এই গতিৰ কথা কেতিয়াও বুজি নাপায় এজন অভকতৰ আগত
আপুনি মই যদি কৃষ্ণ কথা কৈ থাকোঁ কিবা বুজি পাব নেকি? এজন অশিক্ষিত মানুহৰ আগত আপুনি একেবাৰে শিক্ষা নোহোৱা মানুহ এজন আপুনি কলেজৰ কথা যদি ইউনিভাৰ্চিটিৰ কথা কৈ থাকে, স্কুলৰ কথা কৈ থাকে, সি কি বুজি পায়? বোলে গৰুৰ আগত টোকাৰি পায়, কাণ জোকাৰি ঘাঁহ খায়, এনেই কৈ থাকিব কৈ থাকিব আৰু একো কাম নাই, একো বুজিয়ে নাপায়, হয়নে বাৰু? সেইকাৰণে আমি যাৰ লগত যি কথা পাতিব লাগে তাৰ লগতহে পাতিব লাগে। সেয়েহে সুন্দৰভাৱে কৈছে। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে এই পদ আগবাঢ়িছে। কৃষ্ণই আজি ৰুক্মিণীক প্ৰশংসা কৰিছে। আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। আমি ধন জন পুত্ৰ বুলি সদায় আমোহৰ ভকতি কৰি বাকন মুহুৰ সতি সমুৰৌ নেদেখো ঘৈণী আৰু স্বামীত ভকতৰ সৰ্বগুণে কুলক্ষণী আৰু তজু চৰিত্ৰ সুমৰি মোৰ মনে অয় আনন্দে আকুল মই অহৌ ঘনে ঘনে যদে কণি পদি পাই সবাকো পেশী মোক লাগি বিপক পঠাইলা পত্ৰ লিখি পিতৃ মাতৃ অভাতিৰ বচন নুশুনিলা সংকেত কৰিয়া মোক আপুনি নিয়াইলা তজু ভাই ৰুক্মিণী মন্দিলো মই ধৰি তবু কচন্তে তুমি সহিলা সুন্দৰী মই আহিবাৰ দৰে একো নুবুলিলা আয়তে ৰুক্মিণী মোক তুমি জি নীলা যেদিখনে মোক লাগি দুটক পঠাই অখিবন্ত কৃষ্ণ বুলি আজাবাত চাই চিৰকাল দেখি মোক নাখিবন্ত বুলি অজগতকে শুই নজেন দেখিলা প্ৰাণকূটে জীৱে তুমি কৰিলা নিশ্চয় হেনকে আমাত তজু স্নেহ অতিশয় তোমাৰ গুণ কমই নোৱাৰো খুজিত ৰাম ৰাম কেৱল তোমাক সুম ৰূপ জয় কৃষ্ণ। এই গুৰু সমস্ত আই মাতৃ সমস্ত এইখিনিতে আমি বিৰতিৰ লগতে আপোনালোকৰ মাজৰ পৰা মেলানি মাগিম। আমাৰ মাজত আপোনালোকৰ পৰম গৌৰৱ সুহিত হৰেচপাতৰ প্ৰভুজন আছে, তেখেত আহিব আসনলৈ। যাওক আমি এই কেফাকি পদ আলোচনা কৰি যাওঁ। ইতিমধ্যে কৈছে যে পানতেখে পোষে মাত্ৰ যিটো নৰগণে মুহুৰ চৰিত্ৰ নাম গুণ কোনো শুনে। যে যিসকলে নৰগণ আছে মোৰ চৰিত্ৰ নাম গুণ নুশুনে আৰু ধন জন পুত্ৰ সদায় ৰমণ কৰি থাকে আৰু মুহুৰ ভকতি কৰিব নপাৰে, সেইজনে কিন্তু মোক ভক্তি কৰিব নোৱাৰে। অৰ্থাৎ আমি ধন জন পুত্ৰ পৰিবাৰৰ লগত যদি বহু বেছি লাগি থাকোঁ ভকতো হৈছোঁ কিন্তু আমি ভক্তি কৰিব নোৱাৰোঁ। কাৰণ আমি বিষয়ত থাকিলেও বিষয়ক এৰি এনেকুৱা নাই মায়াশ্ৰী ভকতি কৰোঁ দানা
হয়নে বাৰু? গতিকে ভক্তি কৰাৰ সময়ত সেই মায়াৰ কথা আমি ভাবি থাকি লাভ নাই। সেইকাৰণে আজি সুন্দৰভাৱে কৃষ্ণ প্ৰভু ভগৱন্তই ৰুক্মিণীক কোৱা নাই, আপোনালোক আমাৰ এই ৰুক্মিণীসকলক কৈ আছে যে ৰুক্মিণীৰ দৰে আমি সুন্দৰ হওঁ, ৰুক্মিণীৰ দৰে আমি কৃষ্ণক ভজোঁ, ৰুক্মিণীৰ দৰে আমি আত্মাবোৰ পবিত্ৰ কৰোঁ। তেনেহে সেই ভগৱন্ত কৃষ্ণ স্বামীক এই আত্মাৰ ৰুক্মিণীয়ে দৰ্শন বা সদায় সেৱা কৰাৰ সুবিধা পাব। সেইকাৰণে কৈছে তোমাৰ সদিশ মোৰ নেদেখো হয়নি, তোমাৰ দৰে আৰু মোৰ ভাইজা মই দ্বিতীয়গৰাকী দেখা নাই। এতিয়া আপোনাক খুব মৰমৰ যদি হয় আইগৰাকীৰ প্ৰতিটো কথাই শুনে, কিমান মৰম কৰিবচোন আইগৰাকীক, গৃহ আইগৰাকীক, হয়নে বাৰু? প্ৰতিটো সময়তে আইগৰাকী চিন্তা থাকিবই, মোক প্ৰতিটো যোগান হয়, খোৱা বোৱা পৰা শোৱা পিন্ধা প্ৰতিটো ক্ষেত্ৰত মই কোনটো বস্তু খাই ভাল পাওঁ ৰান্ধি দিয়ে, ক'ৰবালৈ গ'লে কোনযোৰ কাপোৰ পিন্ধি ভাল পাওঁ তাক যোগাৰ কৰি দিয়ে, ধুই কিমান শ্ৰদ্ধা থাকিব। আৰু কিবা এটা ক'লে কথাটো গতিকে আমাক সেইগৰাকীক যিমান শ্ৰদ্ধা কৰা যায়। সেইকাৰণে কৈছে যে তোমাৰ দৰে মই ঘৈণী আৰু দেখা নাপালোঁ, তুমি কেৱল স্বামী ভকত ভক্তি কৰাত সৰ্বলক্ষণী হ'লা, আৰু তোমাৰ চৰিত্ৰ ময়ো মনেৰে সদায় তোমাক মানে স্মৰণ কৰিয়ে থাকিম, সুমৰিয়ে থাকিম, আৰু আনন্দে আকুল মই হওঁ ঘনে ঘনে। তোমাৰ এই চৰিত্ৰৰ মই মনলৈ আহিলে আনন্দত মই আকুল হওঁ। যিমান সকল ৰজা মহাৰাজা আছিল, তুমি কাৰো প্ৰতি মনটো নিদি সেই বিপ্ৰ হাতত মোলৈ তুমি এখন পত্ৰ লিখি পঠিয়ালা যে মোক তুমি পাব বিচাৰিছা, তোমাক মই আনিব লাগে, হৰণ কৰিব লাগে। গতিকে চোৱা, তুমি এনে ব্যৱস্থা কৰিলা, বিপ্ৰলৈ পত্ৰ লিখি পঠিয়ালা, আৰু পিতৃ মাতৃ ভাতৃ কথা তুমি নুশুনিলা, আৰু তুমি সেইকাৰণে মোক কি কৰিলা, তুমি ইয়ালৈ আহিবলৈ বাধ্য কৰালা। প্ৰভুৱে কোৱাৰ দৰে ৰুক্মিণীক নিব আহিল, কিন্তু এইখন অকণমান জেগা আমাৰ কাৰণে বহুত দূৰৰ পৰা আহিব, হয়নে বাৰু? এইটো একান্ত ভক্তসকলৰ আহিবই, ভগৱন্তই ৰৈ আছে। ভগৱন্তই আটাইতকৈ ডাঙৰ কথা কি জানে? এতিয়া আমি এই দশম স্কন্ধ বিপ্ৰ দামোদৰ আখ্যানটো চাওঁ। তেতিয়া এইজন বিপ্ৰ দামোদৰে দ্বাৰকাত যায়, কৃষ্ণই কি কৈছিল? নিজে চৰণ ধুৱাইছিল, পাদ্য অৰ্ঘ্য দি, হয়নে বাৰু? এতিয়া চাওক, আপোনালোক যেতিয়া বৈকুণ্ঠলৈ যাব, কৃষ্ণই ৰৈ আছে, সোণৰ এখন সুন্দৰ পাতা পিয়া ৰাখিছে, সোণৰ এটা মানে পাত্ৰ ৰাখিছে, তাত জল ৰাখিছে, যে মোৰ একান্ত ভক্তসকল আহিব, মই চৰণ ধুৱাই সেই চৰণৰ জল মই ক্ষত ল'ম, আৰু সেই জল বোলে ভগৱন্তই প্ৰাণ কৰে একান্ত ভক্তসকলক। আমি সাধাৰণ মনুষ্য এজন, সেইজন স্বয়ং জগতৰ ঈশ্বৰ লক্ষ্মীপতি ভগৱন্তৰ, সেইজনে চাওক আপোনালোক আমাৰ দৰে এজন সাধাৰণ মনুষ্যৰ চৰণ ধুৱাবলৈ ৰৈ আছে। কিহৰ বাবে? ভক্তিৰ বলৰ বাবে। সেইকাৰণে ভকতিয়ে সৰ্বশ্ৰেষ্ঠ, জ্ঞানে কৰ্মে তাৰিতে নপাৰে, ভকতি নকৰে যেবে। গতিকে আমি ভক্তি কৰিব লাগিব। আজি ৰুক্মিণীক এনেভাৱে কৃষ্ণই কৈছে যে তুমি সেই ভাতৃসকলৰ কথা নুশুনিলা, তোমাৰ ভাই সেইজন ৰুক্মই মোক কি কৈছিল যে এনেভাৱে মানে যুদ্ধ কৰিবলৈ গৈছিল, তেওঁক মই মুণ্ডন কৰিলোঁ। সেই ৰুক্মিণী, মই তোমাৰ ওচৰত হাৰি গ'লোঁ, তুমিহে মোক জিনিলা, হয়নে বাৰু? এতিয়া ভগৱন্ত অজিত বুলি কৈছে, হয়নে বাৰু? ভগৱন্ত কোনো কাৰণত পৰাজয় নহয়, জয় সদায়, মানে জন্ম নাই মৃত্যু নাই, তেওঁ জয় পৰাজয়ৰ কথাই নাই। কিন্তু ভগৱন্ত আকৌ ভকতৰ ওচৰত পৰাজয় হয়। জয় কৃষ্ণ, বুজি পালে? ভগৱন্তক কোনেও জিনিব পৰা নাই। আজিলৈ যিমান দৈত্যসকল আহিছে, সকলো ভগৱন্তৰ হাতত প্ৰাণ দিব লগা হৈছে। ভগৱন্তই নিজে যদি প্ৰাণ, সেইজনৰ প্ৰাণ লোৱা নাই, কাৰোবাৰ হাতৰ নাই লৈ আহিছে, কিন্তু ভগৱন্তক কোনেও জিনিব পৰা নাই। একান্ত ভক্তহে জিনিব পাৰে, কেৱল ভকতি মাধ্যমে। ভকতি বলত ভগৱন্তে বিকি যায়, ভগৱন্তে বিকি যায়। আমিও এই ভকতি মাধ্যমে ভগৱন্তৰ ওচৰত আমিও বিকি যাব লাগিব। এতিয়া ভগৱন্তক এতিয়া বিকি যাবলৈ আমি বিচৰা নাই জানো? আইসকলে গায়ে থাকে, মুকে কিনা কিনা বন্ধু, মুকে কিনা কিনা আন ধন নলাগৈ, নাম ধন বিনা। কি কৈ আছে? অ' মোক কিনা
অন্য ধন নালাগে মোক নাম ধন বিনা নাম ধনৰ বেটিয়েকে ভগৱন্তে নাম দিলে যি যুগত জন্ম ল'লো ইমান সুন্দৰ নাম দিছে তাকো পাই পেলাই কি কৈছে ন বেলেগ ধন বিচাৰি বুজিছো জয় কৃষ্ণ বুজি পালে যাওক শেষৰ পদত কৈছে যে যেতিখনে মোক লাগি দূত পঠাইলা যেতিয়া তুমি মোৰ কাৰণে দূত পঠাই দিলা আৰু মই যেতিয়া কৃষ্ণ আহিব বুলি তুমি বাট চাই আছা চিৰকালৰ দেখি মোৰ নখহিবন্ত বুলি জগতকে শূন্য যেন দেখিলা সমলি তুমি চিন্তা কৰিলা যে কৃষ্ণৰ বেটীয়েকে মোৰ এই জীৱন বিথাৰ সেইকাৰণে তুমি সকলো জগতক এৰি মোকে চিন্তা কৰি থাকিলা যে পাণতো তুমি পাণ তেজিবলৈ মোৰ কাৰণে তুমি প্ৰস্তুত হ'লা সেইকাৰণে মোৰ তোমাৰ প্ৰতি বেছি স্নেহ ভাৱ জাগ্ৰত হ'ল আৰু তোমাক গুণক মই কেতিয়াও পাহৰিব নোৱাৰোঁ কেৱল তোমাক সমৰো প্ৰতিদিন সেইকাৰণে তোমাক প্ৰতিটো মুহূৰ্তত মই চিন্তা কৰোঁ